এই আমার প্রতিদিন টাইমর আমার দাদা এজন আছে সাংবাদিক আর এইপিনে আছে নেশন এনির সাংবাদিক। তো দাদা কি কব ইয়াতে কি চলে? আচলতে ভাল লাগে। আমি শুনি আছোঁ ইয়াত এটা তন্ত্ৰমন্ত্ৰ চিকিৎসা চলি আছে। শুনি পেলাই আমি আহিছিলোঁ, বাতৰি এটা আমি সংগ্ৰহ কৰিছোঁ। এতিয়া মানুহ যিসকল মানুহ আছে তেওঁলোকে কৈছে বহুত লোকৰ ভাল হৈছে বুলি। কিন্তু বিজ্ঞানৰ যুগত এইটো কিমান সফল হয় আমি নাজানো। তথাপিতো এইটো লোকবিশ্বাস, অন্ধবিশ্বাস বুলি ক'ব লাগিব। তথাপিতো যদি মানুহে যদি আত্মাৰ সন্তুষ্টি পায়, ভাল হৈছে বুলি কয়, সেইটো আমাৰতো উপায় নাই। উপায় নাই, ভাল হৈছে বুলি ক'ব নেকি? মই বেয়া হৈছোঁ বুলি নকওঁ, ভাল হৈছে বুলি নকওঁ, কিন্তু বেয়া দেখা নাই। বেয়া দেখা নাই আপুনি? কিবা পইচা নাই নাই নাই, পইচা পাতি কোনোৱে আমাক হেৰি কৰা নাই, কোৱা নাই যে পইচা পাতি লোৱা হৈছে। সম্পূৰ্ণ বিনামূলীয়া এইটো কৰা হৈছে। আৰু এজন আমাৰ আছে নেশ্যন এনিৰ দাদা। দাদা কি ক'ব? দাদাই আচলতে ক'ব লাগিব তোমালোকক প্ৰথমতে দুইজনৰ ব্লগাৰকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে যিয়ে নহওক কোনে কি বিশ্বাস কৰিছে নাজানো, ৰাইজ আহিছে ভাল পাইছে বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু এটা কথা ক'বই লাগিব, বিশ্বাসেই আদিমূল। যদি পাব্লিকে বিশ্বাস কৰিছে, ৰাইজে বিশ্বাস কৰিছে, বাবাই চিকিৎসা কৰিছে, আমি কি ক'ম আৰু। শেষত পুনক ধন্যবাদ জ্ঞাপন কৰিছোঁ দুইজন ব্লগাৰকে। আৰু ইয়াত আছে আমাৰ দাদা। হয় নমস্কাৰ। কি ক'ব? আচলতে মই আগতে আহিছিলোঁ, ভিডিঅ' আপডেট দিছোঁ। আমাৰ গাঁৱৰ এজন মানুহ ইয়াত আহি পেলাই ভাল পাইছে। মই আশাবাদী যাতে ৰাইজ ইয়াত আহক। ইয়াত কোনো ধৰণৰ পইচা লোৱা নহয়, ফ্ৰীতে চিকিৎসা কৰা হয়। চিকিৎসা কি জাৰা ফুকা, কিছুমান মানুহে বিশ্বাস থাকিব লাগিব, তেতিয়া আপোনালোকৰ কাম ছাকচেছ হ'ব। এতিয়া আমাৰ ব্লগ চেনেলৰ দৰ্শক কি ক'ব? সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে এই চেনেলত ফ'ল' কৰিব, আৰু এই ফ'লৰ জৰিয়তে যিমান মানুহ আছে এওঁলোকে যোগাযোগ কৰক। আপোনালোকৰ কণ্টেক্ট নম্বৰটো দি থাকিব, তেতিয়া মানুহে ইয়াত লোকেশ্যন পাব। ধন্যবাদ আপোনালোক। আবিৰ ভাই আৰু চাহিদুল এণ্ড ব্লগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বিভিন্ন দিন ধৰি তেওঁলোকে যিবিলাক ৰাজহুৱা সমস্যা আমাৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ আচলতে ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত এৰি আছে। তেওঁলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, এনেদৰে কাম কৰি থাকক। আৰু তেওঁলোকে এটা অনুৰোধ জনাইছোঁ, কোনো নিগেটিভ বস্তু যাতে নাযায় তেওঁক চকু ৰাখিব লাগে। আৰু যিবিলাক বস্তুৱে মানুহক ক্ষতি কৰে, সমাজৰ ক্ষতি কৰে, সেইবিলাক বস্তু দিব নালাগে। এনেদৰে যিবিলাক ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান বা সামাজিক কাম তেওঁলোকে কৰি যাওক। আমি দুজনলৈ শুভেচ্ছা থাকিম। ধন্যবাদ।